নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি বিচাৰিছো প্ৰত্যেককে সহযোগ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব শেষলৈকে চাব শিক্ষা বিভাগে যি 5550 পদ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে মুকলি কৰি দিছিল আজিৰ পৰা প্ৰায় এক বছৰ আগত আৰু এক বছৰ অতিক্ৰম কৰি আজি 2 মাহ পাৰ হৈ গ'ল আজি পৰ্যন্ত মেৰিট লিষ্টৰ কোনো খবৰ নাই আৰু যেটো নেকি খবৰে প্ৰাৰ্থীসকল হতাশ কৰি তুলিছে কাৰণ অপেক্ষা কৰি প্ৰাৰ্থীসকলে হতাশ হৈ পৰিছে আৰু এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্টৰ খবৰ বা ইনফৰমেশন শিক্ষা বিভাগৰ পৰা আমি পোৱা নাই বা প্ৰাৰ্থীসকলে পোৱা নাই আৰু যাৰ ফলত প্ৰাৰ্থীসকল যথেষ্ট হতাশ হৈ পৰিছে তাৰ কিছু সময়তে বা তাৰ লগে লগে আৰু যি 4500 পদ শিক্ষা বিভাগে মুকলি কৰি দিছিল আৰু এই 4500 পদৰ যেহেতু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা পৰ্টেল খুলি দিয়াৰ কথা আছে অৰ্থাৎ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছে কিন্তু আজি 7 তাৰিখ হ'ল আজি পৰ্যন্ত যে আগৰ যি 5550 তাৰেই মেৰিট লিষ্টৰ কোনো খবৰ নাই যাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকল এতিয়া দমত পৰিছে যে যদিহে 15 তাৰিখলৈকে মেৰিট লিষ্ট নলায় তেতিয়াহ'লে কেতিয়া ওলাব 4500 পদত আকৌ এই প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব নেকি নে অভাৰলিপিং আকৌ হ'ব এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্নই প্ৰাৰ্থীসকলক হতাশ কৰি তুলিছে কাৰণ আজি 7 তাৰিখ হ'ল মেৰিট লিষ্ট কেইখন প্ৰকাশ পাব প্ৰভিজনেলে পাব মানে ডাইৰেক্ট মেৰিট লিষ্টে প্ৰকাশ পাব এতিয়া কোনো ধৰণৰ খবৰ নাই সেই যি 4500 পদ তাৰেই পৰ্টেল যি আবেদন প্ৰক্ৰিয়া সেই পৰ্টেলৰ সময়সীমাটো পিছুৱাই দিব নেকি যেহেতু চৰকাৰে এবাৰ বিচাৰিছে অভাৰলেপিং নোহোৱাটো বিচাৰিছে তেনেকুৱা হ'লে হয়তো কি কৰিব লাগিব সেই আবেদন প্ৰক্ৰিয়াটো পিছুৱাই দিব লাগিব তেনেহ'লে এতিয়া প্ৰাৰ্থীসকল দমত পৰিছে কি হ'ব কি নহ'ব কি কৰিব কি নকৰিব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব 15 তাৰিখৰ আগত পাবনে নাপায় গতিকে এইটো বিষয় এতিয়া বিভিন্ন কৈ আছে তেনে ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ শিক্ষা বিভাগৰ পৰা ইনফৰমেশন নোপোৱাত প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে আমি অনুৰোধ কৰিছোঁ শিক্ষা বিভাগে সোনকালে মেৰিট লিষ্ট প্ৰকাশ কৰক আৰু যি আজি এবছৰ পাৰ হৈ গ'ল এই এবছৰ ধৰি প্ৰাৰ্থীসকলে যি অপেক্ষা কৰি আছে তেওঁলোকৰ পাবলগীয়া চাকৰিটোৰ কাৰণে বা তেওঁলোকৰ নাম আহিবনে নাহে কিমান কাট অফ যাব কি হ'ব বিভিন্ন মানে অপেক্ষা কৰি আছে তেনে ক্ষেত্ৰত শিক্ষা বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ কিনে মেৰিট লিষ্ট সোনকালে প্ৰকাশ কৰক তাৰ পিছত আকৌ 4500 কাৰণে আবেদন প্ৰক্ৰিয়াৰ কাৰণে পৰ্টেল খুলি দিয়ক তেতিয়া হয়তো এই যি টেট পাছ কৰা প্ৰাৰ্থীসকল ইমান দিন অপেক্ষা কৰি আছে তেওঁলোকৰ হয়তো মনটো বা বহুত বেছি হেপি হ'ব কাৰণ তেওঁলোকে ভাবিব যে চাকৰিটোৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিলে আৰু তেওঁলোকৰ নাম অহালৈ বাট চাব লাগিব 4500 কাৰণে কিছুদিন হ'লেও কিন্তু এতিয়া 4500 কাৰণে তেওঁলোকে বাট চাব নে 5500 কাৰণে বাট চাব এটা কোনো ধৰণৰ মানে কি নিৰ্দিষ্ট কোনো ধৰণৰ সময়সীমা নাই কাৰণ 5500ৰে কোনো ধৰণৰ মেৰিট লিষ্টৰ খবৰ নাই গতিকে কেতিয়া প্ৰকাশ পাব 15 তাৰিখৰ আগত পাবনে নাপায় সেইটো এতিয়া মানে কি প্ৰাৰ্থীসকল দমত পৰিছে গতিকে সোনকালে প্ৰকাশ কৰক এইটো আমি অনুৰোধ কৰিছোঁ শিক্ষা বিভাগলৈ যিমানটো আমি জানিব পাৰিছোঁ যিমানটো আমি খবৰ পাইছোঁ হয়তো নেক্সট উইকত ওলাব পাৰে কিন্তু সেইটো কোনো ধৰণৰ সঠিক ৰিজাল্ট নহয় তথাপিতো নেক্সট উইকত অপেক্ষা কৰিব পাৰি আৰু যদিহে ওলাই যায় মেৰিট লিষ্টটো তেতিয়াহ'লে বহুত বেছি ভাল হ'ল আৰু তেতিয়া হয়তো 15 তাৰিখৰ যি পৰ্টেল খুলি দিয়াৰ সম্ভাৱনা আছিল সেইটো হয়তো পিছুৱাবলগীয়া নহ'ব পাৰে তেনে ক্ষেত্ৰত আমি অপেক্ষাৰে বাট চাই আছোঁ আৰু শিক্ষা বিভাগে বিষয়টো গুৰুত্ব সহকাৰে সোনকালে মেৰিট লিষ্ট প্ৰকাশ কৰক ধন্যবাদ